কচুৱাৰ শিমলুগুৰি বজাৰত কেতিয়া চলিব অভিযান অনুজ্ঞাপত্ৰবিহীন সাৰৰ দোকানীক নাকি লগাব কোনে নগাঁও জিলাৰ কচুৱাৰ শিমলুগুৰি বজাৰত অভিযান কেতিয়া চলাব জিলা প্ৰশাসনে অনুজ্ঞাপত্ৰ অবিহনে সাৰৰ দোকান চলাই থকা দোকান সিল কৰি দোকানী গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ'বনে জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে অনুজ্ঞাপত্ৰবিহীন সাৰৰ দোকানে মুক্ত মনে কীটনাশক আৰু ভেজাল সাৰ বিক্ৰী কৰি থৈছে শিমলুগুৰি বজাৰত ভেজাল সাৰ বিক্ৰীৰ অভিযোগ অবৈধ সাৰৰ দোকানীৰ কৰফাকি শিমলুগুৰি বজাৰত কেইবাখনো সাৰৰ দোকান আছে ইয়াৰ প্ৰায় 4খন দোকানৰ অনুজ্ঞাপত্ৰ নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে চৰকাৰৰ কৰফাকি দি চলাই আছে অবৈধ ব্যৱসায় কাদিৰৰ সাৰৰ দোকান নুৰ হুছেইন নিজামুদ্দিন ইক্ৰামুল হুছেইন আৰু বাহাৰুল ইছলামে অবৈধ সাৰৰ দোকান চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে এই অনুজ্ঞাপত্ৰ নোহোৱা সাৰৰ দোকানীয়ে ভেজাল সাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে অনুজ্ঞাপত্ৰ নোহোৱা সাৰৰ দোকানীৰ প্ৰতি বিৰাট দৰত কৃষি বিষয়াৰ অভিযোগ অনুসৰি অনুজ্ঞাপত্ৰবিহীন সাৰৰ দোকানীয়ে মাহেকত কমিছন দি অনুজ্ঞাপত্ৰ নথকাকৈ ভেজাল সাৰ বিক্ৰীৰ সাহস কৰি কৈছে নগাঁৱৰ অলিয়ে গলিয়ে অনুজ্ঞাপত্ৰবিহীন সাৰৰ দোকান সমগ্ৰ নগাঁও জিলাৰ কাঠফুলাৰ দৰে গঢ়ি উঠিছে অনুজ্ঞাপত্ৰবিহীন সাৰৰ দোকান এই সাৰৰ দোকানৰ সমস্ত কথা জানে কৃষি বিভাগ তথা জিলা প্ৰশাসনে কিন্তু অবৈধ সাৰৰ দোকান বন্ধ নকৰে প্ৰশাসনে কিয়নো সাৰৰ দোকানীয়ে মাহেকত কমিছন দি সকলোৰে মুখ বন্ধ কৰি ৰাখিছে এই কথা এতিয়া মানুহৰ মুখে মুখে কৃষি উন্নয়ন বিষয়াই সৰজমিন তদন্ত কৰিছিল কচুৱাৰ শিমলুগুৰি বজাৰৰ অবৈধ সাৰৰ দোকান বন্ধ কৰিবলৈ দাবী জনাইছিল বৈধ সাৰৰ দোকানীয়ে দুই কৃষি উন্নয়ন বিষয়াই অবৈধ দোকানীক সাক্ষাৎ কৰি সৰজমিন তদন্ত কৰিছিল কিন্তু আজিলৈ ব্যৱস্থা গ্ৰহণ নকৰিলে সাৰ মাফিয়াই দিয়া কমিছনৰ ভাগ নাপায় কোনে অভিযোগ অনুসৰি সমগ্ৰ নগাঁও জিলাত কমেও 300খন অবৈধ সাৰৰ দোকান আছে এই সাৰৰ দোকানসমূহে চৰকাৰে যোগান ধৰা সাৰ কৃষকক বিক্ৰী কৰে অবৈধ দোকানীসকলক পঞ্জীয়নপ্ৰাপ্ত যোগানীয়াৰ বৰা ফাৰ্টিলাইজাৰে সাৰ যোগান ধৰাৰ অভিযোগ আছে ৰাজ সাহায্যযুক্ত সাৰ বিক্ৰী কৰিবলৈ এতিয়া এনেদৰে গঢ়ি উঠিছে অবৈধ সাৰৰ দোকান মোৰ নাম মোহাম্মদ মুজিবুৰ ৰহমান আপোনাৰ দোকানখন ক'ত আছে শিমলুগুৰি বজাৰত আপোনাৰতো অনুজ্ঞাপত্ৰ যিখিনি লাগে আছে কিন্তু দেখা পোৱা গৈছে যে বিভিন্ন লোকৰ মানে অনুজ্ঞাপত্ৰ নাইকিয়া কি ক'ব সম্পৰ্কে আপুনি কিবা অভিযোগনামা ক'ৰবাত দিছিলে নেকি আপোনালোকে আমি অভিযোগনামা মানে আমাৰ পৰা তেওঁলোকে বিচাৰিছিল যে শিমলুগুৰি বজাৰত আৰু লাইচেঞ্চ নোহোৱাকৈ কিবা দোকান আছে নেকি আমি কৈছোঁ আছে আপোনালোকে তদন্ত কৰিলেই পাব কাৰণ ধৰক ইয়াৰ লোকেল মানুহ আমাৰে নিজা মানুহ গতিকে আমি নাম ক'বলৈ বিচৰা নাই তেওঁলোকে যেতিয়া বিচাৰিছে তেতিয়া আমি কৈছোঁ আছে আপোনালোকে তদন্ত কৰিলে পাব তাৰপিছত দেখিছোঁ ইয়াত দুজন এডিঅ' দুদিন আহিছে অহাৰ পিছত তেওঁলোক প্ৰত্যেকটো দোকানে দোকানে মোৰ ইয়াতো আহিছে মোৰ কাগজ পাতি চাইছে তেওঁলোকৰ দোকানতো গৈছে যোৱাৰ পিছত আৰু কি হ'ল বস্তুটো একো গম গতি পোৱা এডিঅ' দুজন বৰ্তমান নগাঁৱত আছে নে আছে নেকি এডিঅ' দুজনৰ নাম কি নামটো পাহৰিছোঁ কিন্তু এডিঅ' দুজন আহিছে ঠিকেই কামহে কৰা নাই একো নাই আহাটো গম পাইছোঁ পিছত একো কিবা ব্যৱস্থা গ্ৰহণ নকৰিলে কিবা কৰিছে বুলি আমি নাজানো কাৰণ দোকান কেইখনতো বৰ্তমান চলি আছে কাদিৰ কৃষি ভাণ্ডাৰ ক'ত আছে শিমলুগুৰি বজাৰত আপোনাৰ লাইচেঞ্চ আছে লাইচেঞ্চ আছিল পাছত ডেট গুচি গ'ল পাছত আৰু যোগাযোগ কৰিছোঁ এতিয়া নাই বৰ্তমান নাই জিএছটি ফাইল আছে নাই আইডি আছে আপোনাৰ আইডি নাই এইটোতো আইনমতে আপুনি অপৰাধ কৰি আছে যিহেতু আপুনি চৰকাৰক কৰ ফাঁকি দি আছে আৰু আইডি নাইকিয়া আইডি নোহোৱাকৈ মালবোৰ আপোনালোকে ক'ৰ পৰা পাই আছে ক'ৰ পৰা আনি আছে আপুনি তিনিআলি কোনে বেচে আইডি নোহোৱাকৈ দিয়ে কিন্তু আপোনাৰ কাষতে যিসকলৰ দোকান আছে তেওঁলোকৰ লাইচেঞ্চ আছে কিন্তু আপোনাৰ নাই তেওঁলোকে চৰকাৰক টেক্স দি আছে আপুনি দিয়া নাই কি ক'ব অপৰাধ কৰিছে আপুনি এতিয়া কি কৰিব চলাই থাকিবনে ব্যৱসায় লাইচেঞ্চখন উলিয়াব এতিয়া নথকাকৈ যে ব্যৱসায় কৰি আছে অফিচত যোগাযোগ কৰিছোঁ যোগাযোগ কৰি আছে বনাই দিব বুলি কৈছে আপুনি ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।